কৰায়াপাৰত আজি প্ৰায় এসপ্তাহ ধৰি মণ্ডলে এটা ছাৰ্ভে কৰি আছে যিসকল আমাৰ ইয়াত 216 নম্বৰ দাগ বোলে এটা খাছলেণ্ড আছে। এই খাছলেণ্ডৰ কিবা খাছ মাটিত যিসকল আমি মানুহ বসত আছোঁ তেখেতক নটিচ দি আছে যে তোমালোকৰ অহা 23 জানুৱাৰীৰ আগত যাব লাগে। তো আমি আমাৰ চৰকাৰৰ এটা অনুৰোধ জনাইছোঁ যেহেতু কৰায়াপাৰহে পাহাৰ আচলতে গাঁৱৰ নামহে কৰায়া পাহাৰ। ইয়াত আপোনালোকে ইয়াত দৃষ্টিগোচৰ নিশ্চয় পেপাৰ মিডিয়াত পাইছে যিহেতু ইয়াত এটা অংশ প্ৰায় মাটি কাটি শেষ কৰি দিছে পাহাৰত আৰু গছ গছনি নাইকিয়াই আমাৰ এইফালে মানুহ থকাৰ কাৰণে গছ গছনি আৰু পাহাৰটো সংৰক্ষণ হৈ আছে। গতিকে মই অসম চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যেহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি বঙাইগাঁও জিলাৰে পূব মাজাৰালগাঁও পশ্চিম মাজাৰালগাঁও চটপাৰা চহৰৰ যিসকল নদী ভাংগা গৰাখহনীয়া মানুহ সেই মানুহখিনি এই গাঁৱতে আহি বসবাস কৰি আছোঁ প্ৰায় 35 পৰা 40 বছৰ ধৰি। গতিকে মই আমাৰ চৰকাৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আগন্তুক যেহেতু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা আছে লগতে প্ৰচণ্ড ঠাণ্ডাত আমাক এই সময়খিনি ৰেহাই দি আৰু লগতে আমাক যাতে পুনৰ সংস্থাপন দিয়ে মই আমাৰ অসম চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। আজি কৰায়া পাহাৰত ঠায়ে ঠায়ে নটিচ দিয়া গৈছে। কোনৰাবিল দৰণবিল আৰু আমাৰ কৰায়া পাহাৰ ভঁৰালকুণ্ডি মানে চৰকাৰৰ তৰফৰ পৰা নটিচ জাৰি কৰিছে যে এই খাছমাটিত যিহেতু আছে সিহঁতে উচ্ছেদ হৈ যাব লাগে। কিমান সময় দিছে ইতিমধ্যে 23 জানুৱাৰীলৈকে। গতিকে কথা এটা হ'ল যে সন্মুখত যিহেতু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আছে সিহঁতে মানে পঢ়ি আছে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। গতিকে এতিয়া যদি উচ্ছেদ কৰে তেনেহ'লে এই ল'ৰা ছোৱালীবিলাক সম্পূৰ্ণ শিক্ষাৰ অধিকাৰ যি আছে ইয়াৰ পৰা বঞ্চিত হ'ব। আৰু এটা কথা হ'ল যিহেতু আমাৰ ইফালে কৰায়া পাহাৰ যদিও কিন্তু ইয়াতে মানে পাহাৰ নহয় গাঁওখনৰ নামহে পাহাৰ আৰু ইয়াতে কোনো PGR VGR নাইবা জলাশয়ৰ মাটি ফৰেষ্ট মাটি আমাৰ কৰায়াপাৰবাসীয়ে কোনো ধৰণৰ কৰা নাই দখলকৃত কৰা নাই। আমাৰ যিটো গাঁওখন সম্পূৰ্ণভাৱে ৰেভিনিউ ভিলেজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে আমি PGR VGR আৰু জলাশয়ৰ মাটি ফৰেষ্টৰ মাটিহে আমি মুক্ত কৰিম। কিন্তু আমাৰ ইয়াত যিহেতু আজি 30 পৰা 40 বছৰ ধৰি ইয়াতে মানে গৰাখহনীয়াৰ কবলত পৰি নদী ভাঙাৰ কবলত পৰি আহি কিছুসংখ্যক মানুহ মানে চাইডে দাঁতি কাষৰীয়াত বসতি কৰি আহিছে। কিন্তু এটা ডাঙৰ গৰাখহনীয়াটো কোন ঠাইৰ পৰা আহিছে? এইটো গৰাখহনীয়া হ'ল যিহেতু মাজাৰালগাছৰ ইফালে আপোনাৰ চটপাৰা ইফালে আপোনাৰ চটলা মানে বিভিন্ন ঠাইৰ পৰাই মানুহ ইয়াতে মানে অহা দেখা গৈছে। আৰু এটা কথা হ'ল যে আমাৰ এই কৰায়া পাহাৰত দুটা দাগ নাম্বাৰ আছে চৰকাৰে জাৰি কৰা মতে। এটা হ'ল 216 আৰু এটা হ'ল 183। ইতিমধ্যে 183ত মানে 200 ওপৰত পৰিয়াল আছে। সিহঁতক কোনো ধৰণৰ মানে ইতিমধ্যে মানে ছাৰ্ভে কৰা নাই। এটা মানে এই ঠাইখনত কোনো ছাৰ্ভে কৰা নাই। আৰু এটা হ'ল 216 মাত্ৰ 100 ঘৰ মানুহে ইয়াতে বসবাস কৰি আছে। ইয়াত ছাৰ্ভে কৰি মানে বাৰম্বাৰ মানে ইয়াতে মানে ছাৰ্ভে কৰি আছে আৰু মানে ইয়াতো নটিচ জাৰি কৰিছে। কথা এটা হ'ল যে ইতিমধ্যে আমাৰ এই কৰায়া পাহাৰত যিহেতু অলপ ফৰেষ্ট লেণ্ডটো আছে ইফালে গছ গছনি জিলা প্ৰশাসনে অনুমতি দি ধ্বংস কৰি আছে। আনফালে সাধাৰণ শ্ৰেণীৰ মানুহ যিহেতু ভাৰতীয় নাগৰিক সিহঁতে মানে অলপ খাছমাটি চৰকাৰী খাছমাটি বসতি কৰি আছে। মানে সিফালে মাটি কটাৰ পাৰমিশ্যন দি ইফালে মানে উচ্ছেদ চলাবলৈ মানে যোজা কৰিছে।